বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 8 পাছৰ এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি অসমৰ সকলোৰে বাবে চাকৰি আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পেলাই লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু লগতে আৰু এটা বিভাগৰ কথা ডিসকাস কৰিম, তাতো কিছুমান ভেকেন্সি মুকলি কৰি দিছে। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। পোনপ্ৰথমে যেটো স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে সেইটো ডিসকাস কৰিম। তাৰ পিছত আৰু এটা বিভাগৰ ভেকেন্সি হৈছে সেইটো কথাও জনাই দিয়া হ'ব। সো ইয়াত দেখিব পাইছে স্বাস্থ্য বিভাগ মানে আছে আসাম মেডিকেল কলেজ ৰিক্ৰুটমেণ্ট, অসমৰ যেটো মেডিকেল বিদ্যালয় যেটো মহাবিদ্যালয় আছে, অসম যেটো স্বাস্থ্য মহাবিদ্যালয় আছে, চিকিৎসা মহাবিদ্যালয়, তাৰ পৰা ভেকেন্সি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 11টা টেকনিচিয়ান, জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিচিয়ান এনেকা আদাৰ ভেকেন্সি মুকলি কৰি দিছে। আৰু লগতে তাৰ পিছত আৰু এটা বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে। ছবিটো শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাইছে আসাম মেডিকেল কলেজ, তাৰ পৰা ভেকেন্সি মুকলি কৰিছে। লাষ্ট ডেটটো দেখিব পাৰিলে। আৰু ইয়াৰ মোৰ পোনপ্ৰথমে ভেকেন্সিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছো। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে আসাম মেডিকেল কলেজ, টোটেল পোষ্ট 11টা, জব টাইপ আছে আসাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড আছে অফলাইন যোগে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। সো এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে। আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। ইচিজি টেকনিচিয়ানৰ ভেকেন্সি মুকলি কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ইচিজি টেকনিচিয়ান ইয়াৰ ক্ষেত্ৰত ডিপ্ল'মা ইন গ্ৰেজুৱেট কেয়াৰ পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত আছে এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা বিচাৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। টেকনিচিয়ান মেন পাৱাৰ উইথ স্কিল মিছনৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ কৰিবলৈ তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট দেখিব পাইছে 20 পৰা 37 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত আপোনালোকে তেনেকৈ দেখিব পাৰিছে দুটা পোষ্ট আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন IT পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিবলৈ, অফলাইন যোগে মানে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব 17/12/2025 ডিচেম্বৰ মাহৰ 17 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ আছে। সেই ইণ্টাৰভিউ ডেটত আপোনালোকে গৈ উপস্থিত হ'ব লাগিব। কনফাৰেন্স হল AMCS ডিব্ৰুগড় ফাৰ্ষ্ট ফ্লোৰ, তাত গৈ আপোনালোকে উপস্থিত হ'লে আপোনালোকে ইণ্টাৰভিউ দিব লাগে। আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া হলে 2 নম্বৰ যেটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ কোকৰাঝাৰ জুডিচিয়াৰী ফালৰ পৰা। কোকৰাঝাৰ জুডিচিয়াৰী ফালৰ পৰা পিয়নৰ ভেকেন্সি মুকলি কৰিছে, মানে গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে কোকৰাঝাৰ জুডিচিয়াৰী ফালৰ পৰা। সো যদি আপোনালোকে কোকৰাঝাৰ জুডিচিয়াৰীত চাকৰি কৰিম বুলি ভাবি আছিল বা আপোনালোকৰ যেটো জিলা ন্যায়পালিকা বিভাগত যে চাকৰি কৰিম বুলি ভাবিছে, তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যেটো কোকৰাঝাৰৰ পৰা মুকলি কৰিছে যে অকল কোকৰাঝাৰ কেন্দ্ৰে আবেদন কৰিব তেনে নহয়, অল আসামৰ কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো সম্পৰ্কে জনাই দিছো 2/1/2026, মানে ডিচেম্বৰ মাহ জানুৱাৰী মাহৰ 2 তাৰিখ পৰ্যন্ত পাৰিব। 2026 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোকৰাঝাৰ ন্যায়পালিকাৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। নাম্বাৰৰ পোষ্ট আছে এটা, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, জব টাইপ আছে আসাম গভৰ্ণমেণ্টৰ জব হয়। আৰু অফলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব। পোষ্ট নেম পিয়নৰ ভেকেন্সি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ কৰিলে হ'ল। সো 8 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকে দেখিব পাইছে। নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, মাষ্ট বি এ ইণ্ডিয়ান চিটিজেন। পাৰ আৰ্টিকল 5 and 8 কনষ্টিটিউচনৰ মতে যেটো ইণ্ডিয়ান ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু লগতে আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰিফাৰেন্স এপ্লিকেশ্যন উইথ ৱৰ্ক এক্সপিৰিয়েন্স উইল বি গিভেন প্ৰিফাৰেন্স, যদি আপোনালোকে আগতে কাম কৰা অভিজ্ঞতা আছে তেতিয়া আপোনালোকক প্ৰিফাৰেন্স কৰা হ'ব বুলি কৈছে, মানে বেছি সোনকালে লাভ কৰিব। এতিয়া হলো হাউ টু এপ্লাই, সেই ভেকেন্সি কেইটাৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে অফলাইন যোগে কৰিব লাগিব। আৰু অফলাইন যোগে কৰিবৰ কাৰণেতো আপোনালোকক 1 মাহ 1.5 মাহ সময় দিয়া হৈছে। সো আপোনালোকে অফলাইন যোগে কৰিব লাগিব। অফলাইন যোগে কৰিবলৈ আপোনালোকৰ যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব, এডভাৰটাইজমেণ্ট লিংক বুলি। এই যেটো এডভাৰটাইজমেণ্ট পাব তাতে লিংকটো পাই যাব। সেই ফৰ্মখন ডাউনলোড কৰিব। ডাউনলোড কৰি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে গোটেইখিনি জেৰক্স কৰি মেলি নিজে আপোনালোকে সেলফ এটেষ্টেড কৰি মেলি ইয়াৰ যেটো আপোনালোকে এড্ৰেছ দেখিব পাইছে, এটা সেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কোকৰাঝাৰ, ফাৰ্ষ্ট ফ্লোৰ ডিষ্ট্ৰিক্ট সেছন কোৰ্ট বিল্ডিং কোকৰাঝাৰ আসাম, এই এড্ৰেছটোত আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখন নিজে হ'লেও গৈ দি থৈ আহিবগৈ পাৰে এনভেলপত সোমোৱাই মেলি, নাইবা আপোনালোকে যেটো পোষ্ট অফিচ হয় পোষ্ট অফিচৰ মাধ্যমেৰে আপোনালোকে দি থৈ আহিবগৈ পাৰে। সো আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰি পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।